মোৰ ডিচিৰ লগত অলপ মই ডিচিক অকণমান টানকৈ কৈছোঁ, সমালোচনা কৰিছোঁ। মোৰ খং উঠিছে ডিচিৰ ওপৰত, শিৱসাগৰ ডিচিৰ ওপৰত। কাৰণ কালি অসমৰ মুখ্যমন্ত্ৰীক মই ক'লোঁ যে আপুনি গোটেই 4খন জিলাৰ কাৰণে মুঠতে 1 লাখ ফেমিলিকে 15,000 টকাকৈ পইচা দিব লাগে বুলি আপুনি ASDM আমাৰ এছডেমা বুলি যিটো কয়, আমাৰ এছডেমাৰ ৱেবছাইটটোত অকল 1 লাখটা পৰিয়ালেহে 15,000 পাব লাগে বুলি 4খন জিলাত তেওঁ পাৰ্মিশ্যন দি থৈছে। মই ক'লোঁ যে মোৰ জিলাতেই প্ৰায় 37,000 মানুহ ক্ষতিগ্ৰস্ত হৈছে, 37,000টা পৰিয়াল। গতিকে গোটেই 4খন জিলাৰ কাৰণে আপুনি 1 লাখ দিলে কি হ'ব? সেইকাৰণে কাইলৈ মোৰ জিলাখনৰ কাৰণে মানে আমাৰ সমষ্টিকে ধৰি গোটেইবিলাকৰ কাৰণে হেৰিটো খুলি দিব লাগে, কি কয় আপোনাৰ এছডেমাৰ ৱেবছাইটটো খুলি দিব লাগে, যাতে আমাৰ প্ৰত্যেকটো পৰিয়ালে 15,000 টকাকে প্ৰথমতে, তাৰপাছত 10,000 টকা শিৱসাগৰ জিলাৰ মানুহখিনিয়ে পায়, 25,000 টকা যাতে পায়। তো সেইটো হৈ গ'ল। মই ৰাতি ডিচিকো জনাই দিলোঁ যে CMে কাইলৈ খুলি দিব, আপুনি যিমান আমাৰ এপ্লিকেশ্যন আছে আপুনি যিখিনি ডুপ্লিকেচি আছে সেইখিনি আঁতৰাই যিখিনি জেনুইন এপ্লিকেশ্যন চবকে কাইলৈৰ কাৰণে আপুনি ৰেডি কৰক। তো তেওঁতো উল্টা পুল্টা কথা কয়। মই ক'লোঁ যে নহ'ব, মই CMৰ লগত কথা পাতিছোঁ, প্ৰত্যেকটো পৰিয়ালে পাবই লাগিব। তেওঁ কয় যে নহয়, আমাৰ লগত আছে এতিয়া কেইবাটাও এনেকুৱা ডুপ্লিকেচি হোৱাবিলাক আকৌ আমি পাই যাম, কেঞ্চেল হোৱাবিলাক পাই যাম, সেইবিলাকৰ লগত আমি মিলাম। মোৰতো খং উঠি গ'ল যে আপুনি গোটেই 4খন জিলাৰ কাৰণে 1 লাখ দিছে আৰু শিৱসাগৰ জিলাতে 1 লাখতকৈ বেছি মানুহ ক্ষতিগ্ৰস্ত হৈছে, বাকী 3খন জিলাৰ মানুহ ক'ত সোমাব? গতিকে আপুনি এইটো খুলি দিবলৈ লৈছে, কিয় আপুনি উল্টা পুল্টা কথা কৈ আছে? তো তেতিয়া যেতিয়া এইটো হ'ল, তাৰপিছত আজি অসমৰ মুখ্যমন্ত্ৰীয়ে, মই আজি ৰাতিপুৱা 10টা বজাত মুখ্যমন্ত্ৰীলৈ হোৱাটছআপত জনালোঁ যে আপুনি আমাৰ SDMৰ যিটো হেৰি কি কয় আপোনাৰ ৱেবছাইট এইটো খুলি দিব লাগে। তেখেতে 12:30 বজাত মোলৈ ফোন কৰিলে, ফোন কৰি ক'লে যে তোমালোকৰ DCয়ে চোন উল্টা পুল্টা কথা কৈছে, তোমালোকৰ DCয়ে চোন এইটো নহ'লেও হ'ব বুলি কৈছে। তো এই বুলি তেওঁ মোক এটা কনফাৰেঞ্চ লগাই দিলে। তেতিয়া মই নিজে দেখিলোঁ যে DCয়ে একদম উল্টা পুল্টা কথা কৈছে। DCয়ে কমপ্লিটলি উল্টা পুল্টা কথা কৈ তেওঁ কৈছে যে ইয়াত যিটো খুলি থোৱা আছে সিমানটোতে তেওঁ মিলাই দিব। তেতিয়া মোৰ খং উঠিলে। মই চিফ মিনিষ্টাৰক ক'লোঁ যে এনেকৈ নহ'ব, এইটো নহ'ব, মোৰ প্ৰত্যেকটো পৰিয়ালে পাবই লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক ক'লে যে অলপ সময়ৰ পাছতে DCয়ে তোমাক ফোন কৰিব আৰু DCৰ লগত মিটিং কৰি লোৱা। 4 বজাত মিটিং হ'ল, DCয়ে ফোন কৰিলে, মই 4 বজাত মিটিং কৰিবলৈ গ'লোঁ। DCয়ে আকৌ পুৰণি কেছেটখনকে বজাইছে, কৈছে যে আমাৰ হাতত যিখিনি ইতিমধ্যে কেঞ্চেল হৈছে বা এতিয়ালৈকে কমপ্লিট হোৱা নাই সেইবিলাক মিলাই মই যেনে তেনে আপোনাৰ